নমস্কাৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। তো ফ্ৰেণ্ডছ ফাইনেলি আপোনালোকৰ কাউন্সেলিঙৰ লিংক এক্টিভ কৰি দিছে। তো ফ্ৰেণ্ডছ যোৱাকালি যিহেতু SCRT DLEDৰ যিটো পেইড এক্সাম হৈছিলে, তো যোৱাকালি তেওঁলোকে ৰিজাল্টটো ঘোষণা কৰিছিলে। তো তাৰ লগে আপোনালোকৰ যিটো কাউন্সেলিং হয়, কাউন্সেলিঙৰ কিছু সময় আগতে অৰ্থাৎ আপোনালোকৰ প্ৰায় আপোনালোকৰ ৰাতিপুৱা ভাগত আপোনালোকৰ তেওঁলোকে নটিচ প্ৰকাশ কৰিছিলে যে আপোনালোকৰ যিটো কাউন্সেলিংটো আপোনালোকৰ 29 তাৰিখৰ পৰা আপোনালোকৰ 1 তাৰিখলৈ আপোনালোকৰ ফাৰ্ষ্ট কাউন্সেলিংটো আপোনালোকে কৰিব পাৰিব। তো ফাইনেলি আপোনালোকৰ যিটো ফাৰ্ষ্ট কাউন্সেলিং হয়, ফাৰ্ষ্ট কাউন্সেলিং কৰা আপোনালোকৰ লিংকটো এক্টিভ কৰি দিছে। তো আপোনালোকে এতিয়া আপোনালোকৰ কাউন্সেলিংটো আপোনালোকে কৰিব পাৰিব। কিন্তু আপোনালোকে এটা কথা মনত ৰাখিব যে যদি আপোনালোকে এক্সাম দিছিলে, তো আপোনালোকে যদি এতিয়া আপোনালোকে সিটটো আপোনালোকে পাব বিচাৰে, আপোনালোকে যিখন ডিষ্ট্ৰিক্টৰ পৰা আপোনালোকে এক্সাম দিছিলে, আপোনালোকে যদি তাত আপোনালোকে সিটটো পাব বিচাৰে, তো আপোনালোকে কাউন্সেলিং কৰিবই লাগিব। এইটো আপোনালোকৰ কম্পালসৰি হয়। তো আপোনালোকে নম্বৰ আপোনালোকে কিমান লাভ কৰিছে এইটো মেটাৰ নকৰে। আপোনালোকে যদি কাউন্সেলিঙত আপোনালোকে ভাগ নলয় বা আপোনালোকে পাৰ্টিচিপেট নকৰে, তো আপোনালোকে কিন্তু আপোনালোকৰ সিটটো হেৰুৱাই পেলাব, গতিকে আপোনালোকে সিট নাপাব। গতিকে আপোনালোকে কাউন্সেলিং কৰিব লাগিব, এইটো কম্পালসৰি হয়। তো আপোনালোকে কেনেকৈ কাউন্সেলিং কৰিব যদি আপোনালোকে নাজানে, তো আপোনালোকক এইটো ভিডিঅ'ত আপোনালোকক ষ্টেপ বাই ষ্টেপ আপোনালোকক দেখুৱাই দিম। আপোনালোকে মোবাইলতে আপোনালোকৰ কাউন্সেলিংটো কৰিব পাৰিব। সিম্পল প্ৰচেছ হয়, ইয়াত আপোনালোকৰ একো টান নাই, আপোনালোকে নিজে কৰিব পাৰিব। কেৱল ভিডিঅ'টো আপোনালোকে শেষলৈ চাই থাকিব, আপোনালোকক ষ্টেপ বাই ষ্টেপ আপোনালোকক দেখুৱাই দিম। তো গতিকে আপোনালোকে যদি কাউন্সেলিং আপোনালোকে কৰিব বিচাৰে, তো আপোনালোকে কাউন্সেলিংটো কৰিব আপোনালোকে কেনেকৈ সেইটো আপোনালোকে ভিডিঅ'টো আপোনালোকে শেষলৈ চাই থাকিব। আৰু যদি আপোনালোকে নতুনকৈ আপোনালোকে ভিজিট কৰিছে আপোনাৰ চেনেলত, আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব। ফ্ৰেণ্ডছ আপোনালোকে কাউন্সেলিং কৰিবৰ কাৰণে আপোনালোকে SCRTৰ যিটো অফিচিয়েল ৱেবছাইট আছে, সেই আপোনালোকে অফিচিয়েল ৱেবছাইটত আপোনালোকে যাব লাগিব। তো আপোনালোকক আৰম্ভণিৰ পৰাই দেখুৱাই দিছোঁ মই কেনেকৈ আপোনালোকে কাউন্সেলিং কৰিব। একদম আপোনালোকক আৰম্ভণিৰ পৰা একদম আপোনালোকে মোবাইলটো আপোনালোকে অ'পেন কৰাৰ পৰা আপোনালোকক দেখুৱাই দিছোঁ। আপোনালোকে যেতিয়া মোবাইলটো অ'পেন কৰিব, তাৰপিছত আপোনালোকে যিকোনো এটা ব্ৰাউজাৰ আপোনালোকে অ'পেন কৰিব মোবাইলৰ, আপোনালোকে ক্ৰম ব্ৰাউজাৰটোত আপোনালোকে অ'পেন কৰিব পাৰে। তাৰ আপোনালোকে চিম্পলি ইয়াত আপোনালোকে চাৰ্চ কৰি দিব SCERT, তাৰপিছত আপোনালোকে DLED আপোনালোকে এনেদৰে আপোনালোকে চাৰ্চ কৰি দিব। তাৰপিছত আপোনালোকে যেতিয়া আপোনালোকে চাৰ্চ কৰি দিব, চাৰ্চ কৰাৰ পিছতে ফ্ৰেণ্ডছ আপোনালোকে এনেদৰে আপোনালোকে ফাৰ্ষ্ট যিটো লিংক আপোনালোকে দেখিবলৈ পাই আছে, ইয়াত আপোনালোকৰ লিখা আছে SCERT বুলি লিখা আছে, SCERTpaid.co.in। আপোনালোকে এইটোত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছতে আপোনালোকে আৰম্ভণিতে আপোনালোকে যিখন পেজ দেখিবলৈ পাইছিলে স্ক্ৰীনত, সেইখন আপোনালোকে দেখিবলৈ পাইছে নিশ্চয়। ইয়াত আপোনালোকে দেখিবলৈ পাইছে কাউন্সেলিং। তো আপোনালোকে ইয়াত তলত দেখিবলৈ পাইছে অনলাইন কাউন্সেলিং প্ৰচেছিং ইজ লাইভ নাও। ইয়াত আপোনালোকে তলতে দেখিবলৈ পাইছে ক্লিক হিয়াৰ ফৰ অনলাইন কাউন্সেলিং। তো আপোনালোকে ইয়াত ক্লিক কৰি দিব। যেতিয়া আপোনালোকে এনেদৰে ক্লিক কৰিব, ক্লিক কৰাৰ পিছতে ফ্ৰেণ্ডছ আপোনালোকে ইয়াত সাইডতে আপোনালোকে দেখিবলৈ পাব লগইন বুলি আপোনালোকে দেখিবলৈ পাইছে। তাৰ তলতে আপোনালোকৰ দিয়া আছে এন্টাৰ ৰেজিষ্টাৰ ফোন নম্বৰ। আপোনালোকে যেতিয়া এপ্লাই কৰিছিলে, তো আপোনালোকে যেতিয়া আপোনালোকে সেইটো যিটো আপোনালোকৰ ফোন নম্বৰ আছিল, আপোনালোকে যেতিয়া এপ্লাই কৰোঁতে আপোনালোকে ফোন নম্বৰ দিছিলে, সেই ফোন নম্বৰটো আপোনালোকে ইয়াত দি দিব। তো দিয়াৰ পিছত আপোনালোকে ফ্ৰেণ্ডছ ইয়াত আপোনালোকৰ ডেট অফ বাৰ্থটো আপোনালোকে দি দিব। দিয়াৰ পিছত ফ্ৰেণ্ডছ আপোনালোকে সাবমিট অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। যেতিয়া ফ্ৰেণ্ডছ আপোনালোকে সাবমিট অপশ্যনত আপোনালোকৰ ক্লিক কৰি দিব, ক্লিক কৰাৰ পিছতে আপোনালোকৰ যিটো প্ৰফাইল হয়, আপোনালোকৰ নাম, ফোন নাম্বাৰ, আপোনালোকৰ ফাদাৰ নেম, মাদাৰ নেম, তাৰপিছত ডেট অফ বাৰ্থ, তাৰপিছত জেণ্ডাৰ, ইয়াত আপোনালোকৰ সকলোবিলাক আপোনালোকৰ আহি যাব। তাৰপিছত আপোনালোকৰ ইয়াত দেখিবলৈ পাইছে ৰেজিষ্টাৰ ID দেখিবলৈ পাব। নেক্সট আপোনালোকৰ যিটো ষ্ট্ৰীম হয় সেইটো আপোনালোকে দেখিবলৈ পাব। ডিষ্ট্ৰিক্ট আপোনালোকে দেখিবলৈ পাব। তাৰপিছত আপোনালোকে কিমান নম্বৰ লাভ কৰিছে আপোনালোকে ছাইডতে দেখিবলৈ পাব। তাৰপিছতে আপোনালোকে ইয়াত দেখিবলৈ পাব যে প্ৰচেছ ফৰ অনলাইন কাউন্সেলিং, তাত আপোনালোকে ক্লিক কৰি দিব। যেতিয়া ফ্ৰেণ্ডছ আপোনালোকে তাত ক্লিক কৰি দিব, ক্লিক কৰাৰ পিছতে আপোনালোকৰ যিখন ডিষ্ট্ৰিক্টত আপোনালোকে এক্সাম দিছিলে, সেইখন ডিষ্ট্ৰিক্টত আপোনালোকে কাউন্সেলিং কৰিব লাগিব। তো আপোনালোকৰ সেই ডিষ্ট্ৰিক্টখনত আপোনালোকৰ কিমানখন কলেজ আছে, গভৰ্ণমেণ্টৰ কিমানখন আছে, চৰকাৰী আৰু প্ৰাইভেটৰ কিমানখন কলেজ আছে, ইয়াত আপোনালোকে দেখিবলৈ পাব। তাৰপিছত আপোনালোকে যিখন আপোনালোকে ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ আপোনালোকে দিব বিচাৰে, ইয়াত আপোনালোকে তিনিখন নলবাৰীত, মই নলবাৰী ডিষ্ট্ৰিক্টৰ পৰা, গতিকে ইয়াত তিনিখন আপোনালোকৰ কলেজ আছে নলবাৰী ডিষ্ট্ৰিক্টত। ডাইট আছে নলবাৰী কোৰিয়া, তাৰপিছত BTC কোৰিয়া আৰু SDP কলেজ টিচাৰ এডুকেশ্যন টিউ নলবাৰীত এইখন কলেজ আছে, এখন প্ৰাইভেট হয় আৰু ইয়াৰ দুখন আছে গভৰ্ণমেণ্ট। গতিকে মই যিখন আপোনালোকৰ BTC নলবাৰী আছে সেইখন আপোনাৰ ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিম। মাজত যিখন আপোনালোকে দেখিবলৈ পাইছে সেইখন আপোনালোকৰ, ইয়াত আপোনালোকে যিখন আপোনালোকে ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিব, তাত আপোনালোকে প্লাছ চিন আপোনালোকে দেখিবলৈ পাব। সেই প্লাছ চিনত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকে দেখিবলৈ পাইছে ইয়াত নাম্বাৰ 1 আহি গৈছে। নেক্সট আপোনালোকৰ
এইটো ফাৰ্ষ্ট যেটো আছে এইটো আপোনালোকে প্লাস চিন দি দিছো এইখন আছে 2 নম্বৰত আই গৈছে আৰু প্ৰাইভেটখন মই 3 নম্বৰত দি দিছো আপোনালোকে যিমান পাৰে আপোনালোকৰ যিখন গভৰ্ণমেণ্ট কলেজ থাকিব এখন থাকক বা দুখন থাকক আপোনালোকে এই দুখনৰ আপোনালোকে ফাৰ্ষ্ট প্ৰিফাৰেন্স আপোনালোকে দি দিব তাৰ পিছত আপোনালোকে সাইডত দেখিবলৈ পাইছে সেভ এণ্ড প্ৰসেস তো আপোনালোকে ইয়াত ক্লিক কৰি দিব ক্লিক কৰাৰ পিছতে আপোনালোকে ইয়াত দেখিবলৈ পাইছে yes submit you want to submit your process preference আপোনালোকৰ যদি প্ৰিফাৰেন্স দিটা দিয়াতে আপোনালোকৰ ঠিক আছে বা আপোনালোকৰ যদি কনফিউজন কিবা আছে তো আপোনালোকে ক্যান্সেল অপচনত ক্লিক কৰি দিব আপোনালোকৰ যদি কিবা কনফিউজন আছে আৰু যদি আকৌ আপোনালোকৰ কনফিউজন নাই তো আপোনালোকে yes submitত আপোনালোকে ক্লিক কৰি দিব ক্লিক কৰাৰ পিছতে আপোনালোকে ইয়াত দেখিবলৈ আছে সাবমিটেড হৈ গৈছে আৰু ইয়াৰ আপোনালোকৰ ওকে অপচনত ক্লিক কৰি দিব ক্লিক কৰাৰ পিছতে আপোনালোকৰ যেটো প্ৰফাইল আপোনালোকে দেখিবলৈ পাব তাৰ পিছত আপোনালোকৰ ইয়াৰ আপোনালোকে ইয়াত তলত আপোনালোকে দেখিবলৈ পাব I hereby declare তো আপোনালোকে এটা বক্স দেখিবলৈ পাইছে তাৰ আপোনালোকে ক্লিক কৰি দিব তাৰ পিছত আপোনালোকে কনফাৰ্মত আপোনালোকে ক্লিক কৰি দিব যেতিয়া আপোনালোকে কনফাৰ্মত ক্লিক কৰি দিব তাৰ পিছত আপোনালোকে yes submit আপোনালোকে ইয়াত ক্লিক কৰি দিব ক্লিক কৰি আপোনালোকে তাৰ পিছত ওকে কৰি দিব ওকে কৰাৰ পিছতে আপোনালোকৰ একনলেজমেন্ট তাৰ পিছত আপোনালোকৰ স্লিপখন আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব তো আপোনালোকে এইটোৰ বিষয়ে নিশ্চয় গম পালে আপোনালোকৰ ইয়াত আপোনালোকৰ দিয়া আছে যে মডিফাই প্ৰিফাৰেন্স আপোনালোকৰ যেতিয়ালৈকে আপোনালোকৰ ফাৰ্ষ্ট কাউন্সেলিংটো আপোনালোকে চলি থাকিব তেতিয়ালৈকে আপোনালোকে এইটো মডিফাই কৰিব পাৰিব অৰ্থাৎ আপোনালোকৰ যদি কিবা প্ৰিফাৰেন্স আপোনালোকৰ কনফিউজন থাকি যায় যে মই এইটো ফাৰ্ষ্ট প্ৰিফাৰেন্স দিব বিচাৰিছিলো কিন্তু মই ভুলতে এইটো ফাৰ্ষ্ট প্ৰিফাৰেন্স দিয়া গৈছে তো আপোনালোকে যেটো 1 তাৰিখলৈ আপোনালোকে কাউন্সেলিংটো কৰি থাকিব পাৰিব গতিকে 1 তাৰিখলৈকে আপোনালোকে এইটো আপোনালোকে মডিফাই কৰিব পাৰিব আপোনালোকৰ যদি কিবা কনফিউজন থাকি যায় তো फ्रेंड्स আপোনালোকে নিশ্চয় গম পালে কেনেকৈ কাউন্সেলিং কৰে আপোনালোকক স্টেপ বাই স্টেপ আপোনালোকক দেখুৱাই দিলো আপোনালোকে যদি আপোনালোকৰ এক্সাম দিছিলে আপোনালোকৰ যোৱাকালি যেটো ৰিজাল্ট দিছে আপোনালোকে এতিয়া কাউন্সেলিংটো অতি সোনকালে আপোনালোকে কাউন্সেলিংটো কৰি লওক যেটো 1 তাৰিখলৈ আপোনালোকে কাউন্সেলিংটো কৰিব পাৰিব আৰু 4 তাৰিখে আপোনালোকৰ যেটো ফাৰ্ষ্ট কাউন্সেলিং হয় ফাৰ্ষ্ট কাউন্সেলিং হল আপোনালোকৰ যখন ফাৰ্ষ্ট এলটমেন্ট ৰিজাল্ট হয় সেই ৰিজাল্টটো আপোনালোকৰ মুকলি কৰিব যেতিয়া আপোনালোকৰ ৰিজাল্টটো ঘোষণা কৰিব তেতিয়া আপোনালোকক ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাই দিম আপোনালোকে চেনেলৰ কাৰণে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব